নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কোট হেৰা ৰাজ্যৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা খণ্ডানীন হোৱা 24 ঘণ্টা উকলি গল কিন্তু তাৰ পাছতো এই মুহূৰ্তলৈকে কোনো ধৰণৰ সংসূত্ৰ পোৱা নাই ৰাজ্যৰ বিশিষ্ট শিল্পী গৰাকী কোট হেৰাল কলৈ গল তাক লৈ ইতিমধ্যে সন্দিহান হৈ পৰিছে সকলো ইতিমধ্যে এছডিআৰএফৰ ফালৰ পৰা বিচাৰি থকা হৈছে কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সংসূত্ৰ লাভ কৰা নাই বিশিষ্ট সংগীত পৰিচালক গৰাকী সেই সন্দৰ্ভত সবিশেষ এনি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছো আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ কোট হেৰাল বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা 48 ঘণ্টাৰ পাছতো সন্ধান নাই ৰমেন বৰুৱা বিশিষ্ট সংগীত শিল্পী গৰাকীক বিচাৰি দিনে ৰাতিয়ে চলিছে অভিযান সোমবাৰে পুৱা 10:30 বজাত ঘৰৰ পৰা ওলাই গৈছিল আৰু তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে অসন্তুষ্ট মনেৰে ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা কিন্তু তাৰ পাছত এই পৰ্যন্ত সন্ধান নাই ৰমেন বৰুৱা একবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ দাঁতিত দেখা পোৱা গৈছিল ৰমেন বৰুৱাক বিচাৰি ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে এছডিআৰএফ এনডিআৰএফ বাহিনীয়ে শিল্পী ৰমেন বৰুৱা সন্ধানত অভিযান অব্যাহত ৰখাৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীও দিল্লীৰ পৰা ফোন কৰি আৰক্ষী আয়ুক্ত দিগন্ত বৰাক নিৰ্দেশ মুখ্যমন্ত্ৰী ধুবুৰী পৰ্যন্ত নদী যোগে অভিযান চলোৱাৰ নিৰ্দেশ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোট হেৰাল বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা এই পৰ্যন্ত সন্ধান নাই ৰমেন বৰুৱাৰ 48 ঘণ্টা উকলি গল তাৰ পিছতো ৰমেন বৰুৱাৰ সন্ধান এই পৰ্যন্ত উলিয়াব পৰা নাই এছডিআৰএফ এনডিআৰএফ বা আৰক্ষীয়ে ইতিমধ্যে বিশিষ্ট সংগীত শিল্পী গৰাকীক বিচাৰি অভিযান চলিছে সোমবাৰে পুৱা ঘৰৰ পৰা ওলাই গৈছে তাৰ পিছৰ পৰা তেওঁ সন্ধানহীন হৈ আছে এই মুহূৰ্তত আমাৰ হাতত তেওঁৰ ভাতৃৰ মন্তব্য আছে নেপেন বৰুৱাৰ মন্তব্য আছে আমি কিয়া পুনে আপোনালোকলৈ আগবঢ়াইছো তেওঁ কৈছে এতিয়া বন্ধ ৰাখিছে ৰাতি অকমান দিগদাৰ হয়তো সেইটো অপাৰেশ্যনটো বন্ধ ৰাখিছে কালি ৰাতিপুৱাৰ পৰা আৰু চিএম দিল্লীত আছে তাৰ পৰা দিল্লী চিএমেও মানে ফোন কৰিছে যে ষ্ট্ৰিক্টলি হেৰি কৰিব দিছে আৰু ষ্ট্ৰিক্টলি কৈছে হেৰি কৰিবৰ কাৰণে সেইটোৱে আৰু কালি কোনখিনি নহয় দিগন্ত বৰাই মোক কোৱা মতে চিএমে কৈছে আৰু তেখেতক অফিসত বহিছিলো মাতি পঠিয়াইছিল কালি ক'ত ক'ত বিচাৰিম বুলি ক'লে কালি চাব গোটেইখন চাব ধুবুৰীলৈকে চাব কালি চাব এনেকুৱা ক'লে আৰু মানে হেমাহি নকৰে আৰু মানে বস্তুটো একদম ষ্ট্ৰিক্টলি তেওঁ চিএমে অৰ্ডাৰ দিছে চিএমে কৈ দিছে যে এইটো একদম চাব লাগিব এৰি দিয়া হেৰি নহয় কেছ নহয় যেতিয়ালৈকে নদীত যাওঁতে সেইটো সন্দেহ মই কৰা নাই মানে মানুহ এজন নোহোৱা হ'লে মানে বিচাৰি নাপালে নদীত হয়তো চাব কিজানি নদীতে পৰিছে ছুইচাইড কৰিছে বা হেৰি কৰিছে তেনেকুৱা হ'ব পাৰে তেনেকুৱা ভাববিলাক মানুহৰ আহেতো সেইকাৰণে চাব তাতে বাহিৰত যদি ক'ৰবাত ষ্টেচনতো পায় বা ক'ৰবাত পায় সেইটো বেলেগ কথা কিন্তু পানীত চাব সেইটো আৰু তেওঁলোকৰ সেইটো কোনোবাই কোৱা বুলি কৈছে তেনেকৈ হেৰিত এতিয়ালৈকে মই ঠিক গম পোৱা নাই সেইটো দিগন্ত বৰা ষ্টেচনৰ কথাটো কোৱা নাই মোক কিছুমান ঘৰুৱা কথাও সুধিছে এনেকুৱা হেৰি এইবিলাক কথা ক'লে আৰু এতিয়া আপুনি চিন্তা নকৰে আমি যিমানখিনি পাৰোঁ কৰিমেই এইটো চিএমৰ অৰ্ডাৰো আছে গতিকে চিন্তা কৰিব নালাগে তেনেকৈ কৈছে সময় লোৱা নাই কৈছে এতিয়া ৰাতি হোৱাৰ কাৰণে অলপ অসুবিধা হয়তো ৰাতি সেইকাৰণে কালি ৰাতিপুৱাৰ পৰা একদম আৰ্লি মৰ্ণিঙৰ পৰা অপাৰেশ্যন লাগিব সেইটো কৈছে আৰু এইখিনি কৰিছে নাই তেওঁলোকে একদম ধুবুৰী পৰ্যন্ত চাব কালি যেতিয়া সেইটো তেনেকৈ কৈছে আৰু আজি সেইটোতো চালে একো এইপিনে নাপালে নাই মোবাইলটো 10:10 পৰা অফ আছে বুলি কৈছে পাইছে তাৰপিছত আৰু পোৱা নাই মানে তেওঁৰ সেই পুৰণি ফোনটো আগৰ সেই পুৰণি ফোনত ইমান কিছুমান বস্তু নাপায় এতিয়া এণ্ড্ৰইড বা আইফোন হ'লে আজিকালি ফোনবিলাক হোৱা হ'লে তাৰ পৰা বহুতখিনি মানে উলিয়াব পাৰি লোকেশ্যনটো টেষ্ট কৰিব পাৰি কিন্তু সেই আগৰ সেই যে টিপা ফোন সৰু ফোন যে হেৰি স্ক্ৰীণ টাচ নহয় আৰু সেইবোৰ ফোনত ইমান নাপায় ডিটেইলছবিলাক উলিয়াব নোৱাৰে তেনেকুৱা আৰু এটা এৰিয়া এটা উলিয়াব পাৰে যে এইটো এৰিয়াৰ ভিতৰত সেইটো নাম্বাৰটো পাই পেলাই এৰিয়াটো পাৰে বুলি কৈছে আৰু কিন্তু ডিটেইলছ গোটেইখিনি নোৱাৰে মানে লোকেল কোন ক'ত আছে বিচাৰি গৈ পেলাই তেনেকুৱা নাই একো নাই মানসিক অশান্তি একো নাই এক বিন্দুও নাই মই জানাত নাইতো ভিতৰে যদি কিবা আছে আৰু নিজেই ভাবি আছে সেইটো নাজানো আপোনালোকে জনাতে এই ধৰণৰ কোনো হেৰি নাই মই জনাত একো নাই দেখাও নাই
মানসিক একো নাই ডেইলি মন্দিৰত যায় মানে মন্দিৰৰ গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট মইতো বহুতবাৰ কৈছোঁ প্ৰেচিডেণ্ট কাৰণে ডেইলি যাব লাগে বহুত কাম থাকেতো চহী লাগে প্ৰেচিডেণ্টৰ চহী লাগে যিকোনো হেৰি বেংকৰ কামেই হওক কিবা কামেই হওক সেইকাৰণে প্ৰেচিডেণ্টৰ চহীটো লাগে সেইকাৰণে ডেইলি যায় আৰু ডেইলি গৈ পেলাই তাতে অকল চহীটোৰ কাৰণে নহয় তাতে বিভিন্ন মানুহক লগ পাই কোৱা মতে কেতিয়াবা কয়তো লগৰবিলাকক শুনা পাওঁ ইয়াতে বহিলে ভালো লাগে তাতে গৈ এতিয়া আৰু মোক এৰিও নিদিয়ে সিহঁতে প্ৰেচিডেণ্ট পাতি দিছে আৰু মই নগ'লে মোৰ চহীবিলাক লাগে নহয় মই ঘৰত আহি পেলাই ক'ত চহী লৈ থাকিব সেইকাৰণে ময়ে যাওঁ তালৈ বহি থাকোঁ 10জন মানুহ পাওঁ কথা পাতি ভাল লাগে আৰু চাহ পানী খাই আকৌ আহি যাওঁ আৰু 12টামানত ভাত পানী খাওঁ 12টামানত চাহপাত গুচি যাওঁ তেনেকৈ সেইটো ৰুটিন আৰু তেওঁৰ এনেকৈ সেইটোৱে আৰু দেওবাৰেও সচৰাচৰ যেনেকৈ থাকে দেওবাৰ বুলি কথা নাই সদায় যায় তেওঁ কৈছে এতিয়া বন্ধ ৰাখিছে তেওঁ ৰাতি অকণমান দিগদাৰ হয়তো তেওঁলোকৰ সেইটো অপাৰেশ্যনটো বন্ধ ৰাখিছে কালি ৰাতিপুৱাৰ পৰা আৰু CM দিল্লীত আছে তাৰপৰা CMও মানে ফোন কৰিছে যে ষ্ট্ৰিক্টলি হেৰি কৰিব দিছে আৰু ষ্ট্ৰিক্টলি কৈছে হেৰি কৰিবৰ কাৰণে সেইটোৱে আৰু কালি কোনখিনি যাওক নহয় দিগন্ত বৰাই মোক কোৱা